নমস্কাৰ বন্ধুসকল, মোৰ বহুত ভিডিঅ' আপোনালোকে চালে। আজিৰ ভিডিঅ'টো যে আপোনালোকে ঘৰ এখন বনালে 1 নম্বৰ মেটেৰিয়েল আপোনালোকে কেনেকৈ গম পাব। এতিয়া আমি এক্সাম্পল ধৰি লওক, এইকেইটা ইটাকেইটা আমি ইটাকেইটা যিকেইটা ইটা অনা হৈছে, এইকেইটা গোটেইকেইটা ইটা 1 নম্বৰ ইটা হয়। আপোনালোকে দেখা পালে পিয়'ৰ 1 নম্বৰ ইটা। আপোনালোকে ঘৰ এখন বনাব গ'লে মেটেৰিয়েল যদি ভাল নালাগে তেতিয়া আপোনালোকৰ ঘৰ কেতিয়াও ভাল নহ'ব। যিমানেই পইচা খৰচা কৰে ঘৰ ভাল নহয়। আচল হ'ল মেটেৰিয়েল যিটো কোৱালিটিটো ভাল লাগিব। এতিয়া ইটাটো যিটো ইটা আপোনালোকে দেখা পালে, এইটো পূৰা 1 নম্বৰ ইটা, দহি কালাৰ হৈ আছে। কালাৰটো আপোনালোকে দেখা পালে, চাউণ্ডটো আপোনালোকে গম পাই গৈছে, বহুত ধুনীয়া চাউণ্ড। ইটাটোৰ 1 নম্বৰ ইটা হয়। আপোনালোকে দেখাই আছোঁ, ইয়াৰ চাউণ্ডটো গম পালে, একদম ধুনীয়া 1 নম্বৰ ইটা। ইটাটো কালাৰটোও থাকিব লাগিব, চাউণ্ডটোও থাকিব লাগিব, আৰু ইটাটো দহি কালাৰ হ'ব লাগিব। আৰু 2 নম্বৰ যিটো ৰড আপোনালোকে ঘৰত ইউজ কৰিব, ৰডটো যে ইউজ কৰিব, ৰডটো আপোনালোকে মই আপোনালোকক কৈ দিওঁ, আমাৰ হেৰিৰ ভিতৰত ব্ৰেণ্ডেড যিটো ৰড আছে, ব্ৰেণ্ডেড ৰড, সেইটো ৰডৰ কোম্পানীটো মেইন কোম্পানীটো হ'ল আপোনাৰ দুৰ্গাপুৰ লোটাছ যিটো থাকে ৰডৰ কোৱালিটি যিটো, সেইটো ব্ৰেণ্ডৰ আপোনালোকে ৰডটো ইউজ কৰিব। তেতিয়াহে আপোনালোকৰ ঘৰখন ঠিক হ'ব, কোৱালিটিটো ঠিক থাকিব। মেটেৰিয়েলৰ কোৱালিটিটোৱে মেইন ঘৰত মেটাৰ কৰে। আৰু 2 নম্বৰ কথা হ'ল, আপোনালোকে আমি এই ঘৰখনৰ কাম ষ্টাৰ্ট কৰিছোঁ আজি 2 দিন হৈছে। পিনটো আগত বনোৱা আছিলে, আমি বনাইছোঁ পিনটো। এতিয়া আকৌ ওপৰৰ কামখিনি কৰি আছোঁ। ফাৰ্ষ্টতে অলপ কালি আজি অলমাৰ কাম অলপ হৈ আছে, আৰু বহুতখিনি কথা আপোনালোকক জনাবলৈ মই আজি সাজু হৈছোঁ। আপোনালোকে গোটেইখিনি কথা ভালকৈ মনোযোগ দি শুনিব। আৰু কথা হ'ল যে আপোনালোকে ঘৰখন বনাব গ'লে বালিটোৱে বহুতখিনি মেটাৰ কৰে। আপোনালোকৰ ঘৰত কি মেটাৰ কৰে মই আপোনালোকক জনাইছোঁ। এইটো যিটো বালিটো দেখা পাইছে, বহুত মানে বালিটো চিনি নাপায়। বালিটো মিহি বালি দি ৱাল গাঁথনি কৰে, আৰু মিহি বালি দি প্লাষ্টাৰ কৰে। আপোনালোকে কেতিয়াও মিহি বালি দি ৱাল গাঁথনি নকৰিব, আৰু মিহি বালি দি প্লাষ্টাৰো নকৰিব। যিকোনো কাম ঢালাইলৈকে হওক, যিকোনো কামেই হওক, আপোনালোকে মোটা বালি দি কৰিব। এয়া আপোনালোকে দেখা পালে আমি মোটা বালি আনিছোঁ, মোটা বালি দি। আৰু যিকেইটা কাম আমাৰ চলি আছে গোটেইকেইটা কামত মোটা বালিহে আমি আনিব দিওঁ, আৰু মোটা বালি দিহে কাম কৰোঁ, যাতে আমাৰ কামৰ কোৱালিটিটো ভাল হয়। আৰু 2 নম্বৰ কথা হ'ল, আপোনালোকৰ ভাবিছে যে কোনটো চিমেণ্ট আমি ইউজ কৰিম। আমি সদায় ডালমিয়া যিটো চিমেণ্ট আছে, ডালমিয়া চিমেণ্টটো আমি ইউজ কৰোঁ। আপোনালোকে দেখাই দিছোঁ, ডালমিয়া চিমেণ্ট আনি আমাৰ পেলাই থোৱা আছে। আপোনালোকে এবাৰ দেখাই দিছোঁ, ডালমিয়া চিমেণ্ট অনা হৈছে। এইটো দেখা পালে গোটেই ডালমিয়া চিমেণ্ট, আৰু আহি আছে 50 বেগ একেলগতে হ'ব। এতিয়া মানে 10 বেগমান পঠাই দিছে আমি কাম কৰিবলৈ ডালমিয়া চিমেণ্ট। আপোনালোকে ডালমিয়া চিমেণ্ট আনি আপোনালোকৰ ঘৰৰ কাম কৰিব। মই ডালমিয়া চিমেণ্টৰ কিবা হেৰি কৰা নাই, মই বস্তুৰ কোৱালিটিটো মেইনটেইন কৰিহে কামবিলাক কৰি আছোঁ, যাতে কিবা লাষ্টত গৈ পেলাই কিবা অসুবিধা নহয়। আৰু আপোনালোকে দেখা পাইছে, যিকোনো বস্তু হওক আপোনালোকৰ ভাল কোৱালিটি চাই পেলাইহে আপোনালোকৰ। আৰু এটা কথা হ'ল, কাঠটো মেইনটেইন কৰে, যে ঘৰৰ কাঠটো কি কাঠ লগাম বুলি ভাবিছে, যে এইটো কাঠ লগালে ভাল হ'ব, সেইটো কাঠ লগাব নহ'ব, ভাল কোৱালিটি থকা কাঠ লগাব। ইয়াত যিকেইটা কাঠ আমি ফ্ৰেম বনাইছে, ইয়াৰ ফ্ৰেমবিলাক দেখা পাইছে, এইটো ফ্ৰেম হৈছে আপোনাৰ এই কাঠকেইটা জুবলি কাঠ হয়। আপোনাৰ অলপ ৰেটটো মিডিয়ামত আহি যায়। কাঠটো বহুত ভাল কাঠ, আপোনাৰ বহুত দিন লাষ্টিং কৰিব, ঘূণে নাখায় কাঠটো। আপোনালোকে যেনেকৈ, আৰু এটা মই এক্সাম্পল আপোনালোকে দেখাই আছোঁ, আপোনালোকে চাব। কম দামী কাঠ যদি আপোনালোকে ঘৰত লগাই, কেইদিনমান পিছতে এনেকুৱা হৈ যাব। এয়া দেখা পালে, কম দামী কাঠ লগালে এনেকুৱা ছিষ্টেমতো ঘূণাই খাব কাঠবিলাক। আপোনালোকে কেতিয়াও নিজৰ ঘৰটো আপোনালোকে কম দামী বস্তু দি এনেকৈ কম খৰচত বনাবলৈ চেষ্টা নকৰিব। আপোনালোকৰ ঘৰৰ বস্তুখিনি কোৱালিটিটো মেইনটেইন কৰিব। কোৱালিটিটো মেইনটেইন কৰিলে আপোনালোকৰ ঘৰটো বহুত দিনলৈকে টিকি থাকিব। আৰু আমি এই যিটো ঘৰ আপোনালোকে বনাই আছোঁ, আৰু এই ঘৰখনৰ গোটেই আপডেটটো আপোনালোক দি থাকিম, আপোনালোকে চাই থাকিব। আমি এইখন ঘৰৰ যিটো ডিজাইন আছে, ডিজাইনটো আপোনালোকে দেখিবলৈ পাব। ঘৰখনৰ ফাৰ্ষ্ট কাম এতিয়া ষ্টাৰ্ট হৈছে, কাম চলি আছে। মানুহকেইটা ভাত খাবলৈ গৈছে, এতিয়া দুপৰীয়া সময়ত হৈছে, 2টামান গৈ আছে। আৰু গোটেইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ গম পাব। এইটো এটা আছাম টাইপ ঘৰ হয়। যিটো টিংটো লগাব, এইটো টোপ কাটা টিং হয়। টোপ কাটা মডেলত টিংটো লগোৱা হ'ব, এইখিনি চিষ্টেমত বনাইছে। আৰু সদায় আপোনালোকে, এইটো কাৰণে মোৰ আজিৰ ভিডিঅ'টো বনোৱা হৈছে, যাতে আপোনালোকে একদম কোৱালিটিটো মেইন হ'ল ঘৰটো আপোনালোকে কাৰো কথা নুশুনিব। মালিকক মই ডাইৰেক্ট কৈছোঁ কথাটো, যে আপোনালোকৰ ঘৰৰ বস্তুখিনি
এক নম্বৰ বস্তু লগাব। কাঠ হওক, ৰড হওক, চিমেণ্ট হওক বা বালি হওক, যিকোনো বস্তু হওক, আপোনালোকে কোৱালিটি নাথাকিলে বস্তু নলগাব। ইটা যদি 2 নম্বৰ ইটা আপোনালোকে নলগাব, মিহি বালি দি আপোনালোকে ডাইৰেক্ট কৈছোঁ মই মিহি বালি দি কেতিয়াও আপোনালোকে গাঁথনি নকৰিব, প্লাষ্টাৰ নকৰিব। আৰু চিমেণ্টটো ভাল ব্ৰেণ্ডৰ চিমেণ্ট লগাব, যাতে ভাল বস্তুখিনি লাষ্টলৈকে টিকি থাকে। মই কোনোবা চিমেণ্টৰ প্ৰমোট কৰিব অহা নাই। মই ডালমিয়া চিমেণ্টটো দি মই কাম কৰি ভাল পাইছোঁ। আজিলৈকে মোৰ 10টামান কাম চলি আছে। গোটেইকেইটা লাভৰ কাৰণে মই কাম কৰা নাই। ধৰকচোন কিছুমান চিমেণ্ট আছে কুপন ওলোৱা চিমেণ্টবিলাক, এইবিলাকতো কুপনটো মিস্ত্ৰীয়ে পায়। কুপন থকা চিমেণ্টটো আমি নলগাওঁ। কিয় নলগাওঁ? আমাৰ প্ৰফিটৰ কাৰণে, মালিকৰ ভাল হ'ব লাগিব। কুপনটো আমি 10 টকাকৈ পাই গ'লে নহ'ব, কামটো যদি বেয়া হয় পিছত কি হ'ব? সেইটোৰ কাৰণে আমি কুপন নালাগে, আমাৰ মালিকৰ কাম ভাল হ'ব লাগে। সেইটো কাৰণে মালিকক আমি ভাল চিমেণ্ট আনিব দিওঁ সদায়। আপোনালোকে মোৰ কথাখিনি গুৰুত্ব সহকাৰে আপোনালোকে শুনিবলৈ বুজিবলৈ চেষ্টা কৰিব। ইয়াক কিবা আমি চিমেণ্ট কোম্পানীৰ বদনাম কৰিব অহা নাই, কিবা হেৰি কৰিব অহা নাই। যিটো বস্তু ভাল সেই বস্তুটোকে আপোনালোকে ইউজ কৰিবলৈ কৈ আছোঁ ঘৰত। আৰু গিটিটো চাব লাগিব। গিটি যিটো আপোনালোকে গিটিটো চাব লাগিব। এটা গিটি চেপেটা যিটো গিটি আছে, সেই গিটিটো আপোনালোকে কেতিয়াও গিটি ইউজ নকৰিব। আমাৰ গিটিৰ গাড়ী আহি আছে, মই আপোনালোকে গিটিটো জাষ্ট এক্সাম্পল গিটিটো দেখাই দিছোঁ। আপোনালোকে আছাম টাইপ ঘৰ হ'লে আপোনালোকে কি গিটি ইউজ কৰিব, গিটিৰ যিটো পাথৰ, কি পাথৰ ইউজ কৰিব আপোনালোকে মই এবাৰ দেখাই দিছোঁ। ইয়াৰ চাওক, এনেকৈ গোল গিটিটো ইউজ কৰিব আপোনালোকে। 1/2 ইঞ্চি তলত যিটো থাকে এইটো ইউজ কৰিব। আপোনালোকে ডাঙৰ আছাম টাইপ ঘৰৰ ডাঙৰ গিটি ইউজ নকৰিব, এইটো গিটি ইউজ কৰিব। আৰু RCC ঘৰ হ'লে, চট ঢালাই হ'লে বা পোচ ঢালাই হ'লে, ভীম ঢালাই হ'লে এইটো আৰু এটা আছে 1/2 ইঞ্চিতকৈ ডাঙৰ যিটো গিটি আছে, সেই গিটিটো আপোনালোকে দুটাই মিলাই ইউজ কৰিব চেষ্টা কৰিব। আৰু যদি আপোনালোকে RCC ঘৰ বনাই আছে, তেতিয়াহ'লে RCC ঘৰৰ আপোনাৰ গোটেই যিবিলাক RCC ঘৰত বহুত ৰড লাগে, যে আপোনাৰ 10 কুইণ্টেল 15 কুইণ্টেল ৰডে আপোনালোকে নহয়, বহুত ৰড লাগে। সেইটো কাৰণে কৈছোঁ RCC ঘৰবিলাক বনালে আপোনালোকে ৰডটো মেইন, গোটেই বস্তুখিনি আপোনালোকে ভাল ব্ৰেণ্ডৰ মাল লগাব। এই ভিডিঅ'টো আজি বন্ধুসকল ইয়ালৈকে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।